অলৰাইট, তো এখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ অনুশীলনী R2ৰ বিষয়ে। R2ৰ আমি 4 নম্বৰলৈকে অলৰেডি কৰিছোঁ, এইখন কৰিম আমি 5 নম্বৰ বিষয়ে। 5 নম্বৰ কি দিছিলে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। মানে 4 নম্বৰ নিচিনা একে, এই সংখ্যাটো আগতে কি কৰিব লাগিব, উৎপাদক উলিয়াব লাগিব। উৎপাদক উলিয়াই পেলাই আমি দেখা পাম যে তাৰে কিবা এটা সংখ্যা আমাৰ দিলে সংখ্যাটো পূৰ্ণবৰ্গ হয়, সেই সংখ্যাটো আমি উলিয়াব লাগে। তো 1 নম্বৰ আমাক কি দি আছিলে যে 1 নম্বৰ কি দি আছে 1525, এই সংখ্যাটো কি সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হয়। এতিয়া আমি তাৰ কাৰণে আমি কি কৰিম, ফাৰ্ষ্টত উৎপাদক উলিয়াব লাগিব 1525, যিহেতু ইউনিট ডিজিটটো কি আছে 5 আছে, 3 নহ'লে 5 দি পেলাই আমি হৰণ কৰিব লাগিব। 3 দি কৰি চালে কিমান হ'ব, 50ৰ মাজত যাব কিন্তু 25ৰ মাজত নাযায়, তাৰ কাৰণে আমি কি কৰিম 5ৰ হৰণ কৰিম। 5 50ৰ মাজত 3 বাৰ, এইফালে 2ৰ মাজততো নাযায়, 2ৰ মাজত নোযোৱাৰ কাৰণে ইয়াতে এটা 0 হ'ব, আৰু এইফালে 25ৰ মাজত কেইবাৰ যাব 5 বাৰ, 305 আমাৰ কিমান আহিব 305। আৰু এইফালে আকৌ ইয়াতে 5 আছে, 5 থকাৰ কাৰণে আকৌ 5ৰে হৰণ কৰিলে কি আহিব আমাৰ 30ৰ মাজত 6 আৰু 5ৰ মাজত এবাৰ 61। এবাৰ চোৱা 61 এটা কি নাম্বাৰ হয় আমাৰ, 61টো আমি কিবা সংখ্যাৰে ভাগ কৰিব পাৰোঁ, 61টো আমি কিবা সংখ্যাৰে ভাগ কৰিব নোৱাৰিম। এতেকে 1525ক 61ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, বুজি পাইছানে? কাৰণ ইয়াতে চোৱা, ইয়াতে আমি এই 5টো সংখ্যাটো আমি একচুৱেলি কি পাম, ইয়াতে যদি মই আকৌ তোমালোকক বুজাই দিওঁ যে 1525 কৰিলে কিমান পাইছোঁ 5 × 5 × 61, তাৰমানে আমাৰ ইয়াতে কিমান পাম 5 স্কুৱেৰ, কিন্তু 61টো স্কুৱেৰ নহয়, যদি আৰু এটা 61 পূৰণ কৰা হয় তেতিয়াহ'লে আমাৰ কিমান পাম আমি 61 স্কুৱেৰ পাই আছোঁ, হয়নে? 61 স্কুৱেৰ পাই আছোঁ, যাৰ ফলত কি হ'ব আমাৰ এই সংখ্যাটো কি হ'ব, এটা পূৰ্ণবৰ্গ হ'বলৈ হ'লে 61ৰে এটা পূৰণ কৰিব লাগিব। ঠিক আছে, এইখিনি হ'ব এনচাৰ, এইখিনি তোমালোকে লিখিব নালাগে। ঠিক আছে, এবাৰ 2 নম্বৰটো চোৱা। 2 নম্বৰ কি আছে 1008, এইটোৰ ফেক্টৰ কৰা 1008, যিহেতু ইভেন নাম্বাৰ ইউনিট ডিজিটটো ইভেন নাম্বাৰ, তাৰ কাৰণে আমি কিহেৰে হৰণ দিম, 2ৰে হৰণ দিম। 2ৰে হৰণ দিলে কেইবাৰ যায় 2 10ৰ মাজত 5 বাৰ, 0ৰ মাজত নাযায়, 0 আহিব, 8ৰ মাজত কেইবাৰ যাব 4 বাৰ। আকৌ ইউনিট নাম্বাৰ, তাৰ কাৰণে 2ৰে হৰণ দিব লাগিব, 2 5ৰ মাজত 2 বাৰ, 4 10ৰ মাজত 5 বাৰ, আৰু এইফালে 4ৰ মাজত 2 বাৰ। আকৌ 2ৰে হৰণ দিলে কেইবাৰ যাব 2 2ৰ মাজত এবাৰ, 4 5ৰ মাজত 2 বাৰ, 4 12ৰ মাজত 6 বাৰ, 126। তাৰপিছত আকৌ 2ৰে হৰণ দিলে কেইবাৰ যাব 12ৰ মাজত 6 বাৰ, 3 বাৰ, 63। শুনা, এবাৰ 63, ইয়াতে যদি মই আকৌ 3ৰে হৰণ দিওঁ এইফালে কিবা যাব 2 বাৰ, আৰু এইফালে এবাৰ 21 হ'লে 3ৰে গ'লে 7 টাইমছ। ইয়াতে চোৱা ইয়াতে এবাৰ চোৱা, এই সংখ্যাটো সংখ্যাটো চোৱা, এইটো কিমান আছে 1008 ইকুৱেল টু কিমান আছে 2 × 2 × 2টা 3 4টা 2 × 2 × 3 × 3 × 7। ইয়াতে আমি কিমান পাম 2 স্কুৱেৰ × 2 স্কুৱেৰ × 3 স্কুৱেৰ × 7। এটা 7 আমাৰ কম আছে নহয়, এতেকে 1008ক 7ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, বুজি পাইছা? এবাৰ 7 এটা কম থকাৰ কাৰণে আমি কি কৰিম, এই 7 যিহেতু স্কুৱেৰ হোৱা নাই, যাৰ কাৰণে 7ৰে পূৰণ কৰিলে আৰু এটা 7 দি যদি পূৰণ কৰা হয় তেতিয়া এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। 3 নম্বৰটো কিমান দি আছিলে 2028, এই সংখ্যাটো আকৌ উৎপাদক কৰা 2028, যেহেতু ইভেন নাম্বাৰ তাৰ কাৰণে আমি কি কৰিম 2ৰে হৰণ দিম। 2ৰে হৰণ দিয়াৰ লগে লগে আমি কি পাম 2 2ৰ মাজত একবাৰ যাব, 0ৰ মাজত নাযায়, 0 হ'ব, 2 2ৰ মাজত একবাৰ আৰু 4 বাৰ। তো তাৰপিছত কিমান হৈ যাব 2ৰে হৰণ দিলে 2 যাব 5 বাৰ, এইফালে 1ৰ মাজত নাযায়, তাৰ কাৰণে কি আহিব আমাৰ 0, আৰু এইফালে 14ৰ মাজত 7 টাইমছ, 14ৰ মাজত কিমান বাৰ যাব 7 বাৰ। আকৌ আমাৰ কিমান আহিব, যেহেতু 7 পাইছোঁ এবাৰ আমি কিৰে হৰণ দিম 3ৰে হৰণ দিব লাগিব। 3ৰে হৰণ দিলে কেইবাৰ যায় 3 এবাৰ 2 0 0 থাকিলে কিমান আহিব আমাৰ
6 20 হ'লে 2 3 6 যা 18 22 27 মাজত কেইবাৰ যাব 3 3 9 টাইমছ 169 যেহেতু 169 এবাৰ চোৱা আমি যদি 3 ৰে হৰণ দিওঁ 3 6 ৰ মাজত এবাৰ যাব 15 19 19 ৰ মাজত নাযায় 4 নাযায় এইটো 169 যেহেতু 169 পাইছোঁ এইটো আমি এটা সংখ্যাৰে হৰণ দিব পাৰোঁ এইটো হ'ল 13 এইটো মনত ৰাখিবা 13 হৰণ দিলে কিমান বাৰ যাব 13 13 13 ইমান হয় কিমান হয় 169 এতেকে কিমান পাইছোঁ 2028 সংখ্যাটোৰ মান কিমান পাওঁ আমি 2 * 2 * 3 * 13 * 13 ইয়াতে চোৱা কি আছে 2 স্কয়াৰ * 3 * 13 স্কয়াৰ ইয়াতে চোৱা এটা 3 কম আছে স্কয়াৰ হোৱা নাই এতেকে আমি কি কৰিম এতেকে 2028ক 3 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব বুজি পাইছা তো নেক্সট আৰু এটা আছে 4 নম্বৰটো কৰোঁ 4 নম্বৰ কিমান দিছিলে 768 এইটো উৎপাদক কৰা 768ক 2 ৰে হৰণ কৰা 768ক 2 ৰে হৰণ কৰিলে কেইবাৰ যায় 2 7 ৰ মাজত কেইবাৰ যায় 3 বাৰ 160 ৰ মাজত 8 বাৰ 4 বাৰ আকৌ 2 ৰে হৰণ কৰিলে 2 এবাৰ 18 ৰ মাজত 9 বাৰ আৰু 4 ৰ মাজত 2 বাৰ 192 আকৌ যেহেতু ইভেন নাম্বাৰ 2 ৰে হৰণ কৰা 2 18 ৰ মাজত কেইবাৰ যাব 9 বাৰ 18 12 ৰ মাজত 6 বাৰ 96 আকৌ 2 ৰে হৰণ কৰিলে কেইবাৰ থাকে 9 ৰ মাজত 4 বাৰ 4 টাইমছ